শেহতীয়াকৈ গীত এটা আপোনাৰ ৰিলিজ হৈছিল কৰো কৰো লাগে কৰো কৰো লাগে টাইটেলটো কিয় দিয়া হ'ল মুখ এজন মানুহে এজন ব্যক্তি বিশেষে তেখেতেটোৰ কামেই হয় যে তেখেতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফোনটো খুলি আজি অমুকে অমুক বেয়া কৰিছে তমুক বেয়া কৰিছে বেলেগ কাম নাই অকল পৰচৰ্চা পৰনিন্দা লুই তোৰ সিপাৰে মাজুলীৰ চাপৰিত উজাই পানী হৈ চৰে মাজুলীৰ সিপাৰে তোকে দেখাৰ পৰাই মৰম মোৰ কৰো কৰো লাগে যেহেতু দেৱজিৎ চাহে 2005 চনত সাৰেগাঁৱৰ পৰা জি টিভিৰ পাতনি মেলিছিলে আৰু মই তেতিয়া 2007ত ইণ্ডিয়ান আইডলৰ প্ৰথম পাতনিটো মেলিছিলোঁ অসমীয়া হিচাপে মোক আৰু এগৰাকী কো কণ্টেষ্টেণ্টক আমাক তুঝে দেখা তয়ে জানা সনম গানটো ক'লে তো শাহৰুখ খানে ক'লে যে তুমি এটা কাম কৰা তুমি এই গানটো যে মোৰ গাবা লেজেণ্ডাৰী সং মই তোমাৰ কো ছিংগাৰজনীৰ লগত ৰোমান্স কৰিম আৰু তুমি গানটো গাবা আৰু মই তোমাৰ কণ্ঠত লিপচিং কৰিম কাটৰিনা কেফেকত তেখেতৰ পাৰ্চনেল চাবি থাকে যে কি ৰিং এটা মোক গিফ্ট দিছিলে মই আজিও একদম চন্দুকত থৈ দিছোঁ ভাল तुझे देखा तो ये जाना सनम प्यार होता है दीवाना सनम নমস্কাৰ স্বাগতম জনাইছো ইউটিউব চেনেল নীলোৎপল চলিয়ালৈ অতিথি কোন দেখি হয়তো আপোনালোকে চিনিয়ে পাইছে আপোনালোকৰ মৰমৰ পদ্মনাভ বৰদলৈ স্বাগতম জনাইছো আপোনাৰ লগত বহুত দিন আগৰ পৰা কথা হৈ আছিল আমাৰ কিবা টাইম নিমিলে মানে এই যেনেকে বিয়াৰ সময়ত দৰা কইনা ৰাহি যোৱা নিমিলে আমাৰ তেনেকে ৰাহি যোৱা মিলা নাছিল আৰু আজি ফাইনালি মিলিছে বহুত বছৰৰ পৰা চাগে ন বহুত বছৰ এনেকুৱা হয় যে একদম নিউজ 18 ত থকাৰ পৰা নীলোৎপলে মই দেখিছো ইমান সুন্দৰ এটা তুমি জাৰ্নি অতিক্ৰম কৰিছা একদম নিউজ 18ৰ এজন খুব সক্ৰিয় এজন সদস্যৰ পৰা একদম নিজে এগৰাকী দক্ষ ইউটিউবাৰ হিচাপে যেটো তুমি ইমান ধুনীয়াকৈ নিজকে প্ৰতিষ্ঠা কৰিছা আৰু ফাইনালি চাগে ইমান দিন সেইকাৰণে চাগে ৰৈ আছিলো যে এইটো ৰাইট টাইম চাগে আমাৰ এতিয়া ৰাহি যোৱা মিলিছে মানে কথা এষাৰ আছে ন যে সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি কোনো বস্তু নেপায় বুলি কয় গতিকে তেনেকুৱা ধৰণৰ হ'ল কথাটো এতিয়া আজি লগ পাইছোঁ আৰু আজি ষ্টুডিঅ'ত যিহেতু বিহু আহিল বহাগৰ মাহ বিহু বুলি ক'লে সকলো কণ্ঠশিল্পী এতিয়া ব্যস্ত হৈ পৰিছে ৰিহাৰ্চেল হৈ গ'ল মই ৰিহাৰ্চেল চালোঁ আহি আৰু খুব ধুনীয়াকৈ আগবাঢ়িছে এইবাৰ অনুষ্ঠান আহিছে চাগে অনুষ্ঠান 14 তাৰিখৰ পৰা আছে 14 এপ্ৰিলৰ পৰা এবাৰ কেনেকৈ আৰম্ভ কৰা যাব কি ভাবিছে বেলেগকৈ মইতো যোৱা 18টা বছৰে বিহু কৰিছোঁ আৰু অকল অসমতে নহয় দেশে বিদেশে যিমানসকল প্ৰবাসী অসমীয়াই হওক বা অসমৰ চুকে কোণে যিসকল অসমীয়া ভাৰতৰ চুকে কোণে যিসকল অসমীয়া প্ৰত্যেকৰ আগতে বিহু কৰিছোঁ কিন্তু অসমত যেতিয়া আমি ৰঙালী বিহু কৰোঁ তাৰে মাদকতা সুকীয়া এইকাৰণে ক'ব লাগিব কাৰণ নিজৰ মাতৃভূমি নিজৰ ঠাই নিজৰ স্থান আৰু ইমান বছৰৰ পৰা মই যেতিয়া সেই ইণ্ডিয়ান আইডল দিনে হওক বা সাৰেগাঁৱৰ পৰা তেতিয়া যদিও মই আনৰ গীত গাই পেলাই পপুলাৰ হৈছিলোঁ তাৰপিছত যেতিয়া নিজৰ গীত গাবলৈ আৰম্ভ কৰিলোঁ আমাৰ যিমানবোৰ অনুষ্ঠান সকলোৱে আৰম্ভণিতে মই আমাৰ শ্ৰদ্ধাৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টিৰে আৰম্ভ কৰোঁ প্ৰত্যেকখন বিহু মঞ্চতে গতিকে সেইটো এটা আমাৰ এটা প্ৰথা বুলি আমি কওঁ এবাৰ কোনটো গান ল'ব বুলি আৰম্ভটো মই বেচিকেলি ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে দুটামান শুনিয়ে দিওঁ আচ্ছা ঠিক আছে ভাল লাগিব মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে কিয় বাছি লোৱা হ'ল এই গীতটি মই যোৱা প্ৰায় 10-12 বছৰে গাই আছোঁ কাৰণ ভূপেন হাজৰিকাদেৱৰ সৃষ্টিবোৰ আমাৰ জীৱনৰ প্ৰত্যেকটো মোমেণ্ট জীৱনৰ প্ৰত্যেকটো মানে ইম'শ্যনতে তেওঁ গীত ৰচনা কৰি গৈছে আৰু এই গীতটি মই ভাবোঁ যে খুব ৰিলেভেণ্ট হয় কাৰণ আমি যদি মানুহে মানুহৰ কাৰণে নাভাবোঁ যিটো হিউমেনিটিৰ আজিকালি যিটো ক'ৰবাত নহয় ক'ৰবাত বহুতখিনি অভাৱ ঘটিছে আমি ইজনৰ আনজনৰ কথা নাভাবি খালি খোৱা কামোৰত লাগি থাকোঁ কেনেকৈ ইয়াক তল কৰিম তাক কিবা কৰিম মানে গঠনমূলক চিন্তাধাৰাৰ পৰা ক'ৰবাত যেন আমি অলপ বিৰতি টাইপ লৈছোঁ স্পেচিয়েলি ছ'চিয়েল মিডিয়াৰ যুগ অহাৰ পিছত যেতিয়া এই ট্ৰলিং ছিষ্টেমটো আৰম্ভ হৈছে আৰু তোমালোকে যথেষ্ট অৱগত কাৰণ ছ'চিয়েল মিডিয়াত ইমান সক্ৰিয় আমি বাৰু টিভি আৰ্টিষ্ট হিচাপে নিজকে আত্মপ্ৰকাশ কৰিছিলোঁ এতিয়া লাহে লাহে আমি ছ'চিয়েল মিডিয়াত এক্টিভ গতিকে মই ভাবোঁ যে এই গীতটি গোৱাৰ লগে লগে সেই সমাজখনত যদিও কিবা বিশৃংখলতা বা মঞ্চত বা অডিয়েঞ্চত কিবা থাকে মোৰ মতে এই গীতটি গোৱাৰ পিছত বহুতৰ সেই মনৰ ভিতৰতে এটা গঠনমূলক চিন্তাধাৰাৰ এটা আই থিংক ভাৱ এটা মানে
কি বুলি কয় মানে উদয় হয় গতিকে আই থিংক সেই গীতৰ পৰাই মই আৰম্ভ কৰোঁ তেনেকুৱা তেওঁৰ সৃষ্টিৰ পৰা তাৰপিছত থলুৱা গীত মাত গাওঁ নিজৰ গীত গাওঁ খুব সুন্দৰ আৰম্ভণিতে কথা এটা সুধোঁ দেই প্ৰত্যেকবাৰে এই বিহু আহিলে এটা কথা উত্থাপন হয় যে বিহু মঞ্চত হিন্দী গীত গোৱাক লৈ দেই এইটো আপুনি সেই পক্ষপাতিত্ব হয়নে নহয় বিহু মঞ্চত বিহুৰ গীত মানে হিন্দী গীত গোৱাক লৈ মানে বা অডিয়েঞ্চে আপোনালোকক সঁচাকৈ অডিয়েঞ্চে বিচাৰে নেকি নে আপোনালোকে বাধ্যত পৰি গাব লগা হয় নে আপোনালোকে নিজৰ মতে গায় চোৱা নীলোৎপল মানে এনেকুৱা হয় কথাটো এতিয়া আজিকালি কিবা এটা কথাৰ উত্তৰ দিব লাগিলে আমি বহুত ভাবিব এইকাৰণে লাগে কাৰণ এনেকুৱা ৰিলত এনেকুৱা 10 ছেকেণ্ড পাৰ্ট এটা যাব য'ত চব বস্তু বিৰোধ মানে এনেকুৱা হ'ব যেন কিবা আক আৰু গুৰিটো আমি নাচাই পেলাই 10 ছেকেণ্ড আমি চাম তাৰপিছত আমি মানুহক জাজ কৰিম আৰু ধুনীয়াকৈ বহি আমি পৃথিৱীৰ কমেণ্ট লিখিম দেই আৰু যিমান সংসাৰত বেয়া শব্দ আছে ভাষাবোৰ খুব সুন্দৰকৈ ব্যৱহাৰ কৰে তেওঁলোকে যিসকলে কৰে ট্ৰলাৰ এনিৱেজ ট্ৰলছ কৰাবোৰ বেলেগ কথা কিন্তু মই তোমাৰ প্ৰশ্নটো পটককৈ যদি কওঁ যে বিহুৰ মঞ্চত হিন্দী গীত গাব লাগে নে নালাগে প্ৰথম উত্তৰটো এইটোৱে হ'ব যে বিহু যিটো আমাৰ 7 বিহু বুলি কয় প্ৰথম 7 বিহুত অসমীয়া হিচাপে মই ভাবোঁ যে অসমীয়া বিহু যিহেতু আমি কৰি আছোঁ একদম বিহুৱে গাব লাগে অসমীয়া গীত মাত আৰু বিহু গাব লাগে বিহুৰ যিটো অভাৱ হোৱা নাই আৰু এনেকুৱাও নহয় যে আমাৰ অসমীয়া জাতি ইমানো দুৰ্বল নহয় যে এটা দুটা হিন্দী গান গাই দিলে আমি অনা অসমীয়া হৈ যাম আমাৰ খিলঞ্জীয়া অসমীয়া যি আমি জাতীয়তাবাদ আমাৰ ভিতৰত তেতিয়াও জীয়াই থাকিব আৰু জৰুৰী নহয় এটা গান হিন্দী গাই দিলে এতিয়া ছেকেণ্ড উত্তৰটো মই দিম এতিয়া জুবিন দাহঁত হওক পাপন দাহঁত হওক বা মই যেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিন্দী গাইছোঁ তে ডেফিনেটলি আমাৰ যিখিনি অনুৰাগী এতিয়া জুবিন দাৰ নিজৰ হিন্দী গান আছে পাপন দাৰ নিজৰ হিন্দী গান আছে মোৰ নিজৰ হিন্দী গান আছে য'ত মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিমা হওক কিবা হওক মই তাতে মই স্বীকৃতি পাইছোঁ গতিকে আমাৰ যিখিনি অনুৰাগী ক'ৰবাত যদি কয় যে আপোনাৰ সেই হিন্দী গানটো গাওক তো তাতেতো মোৰ মতে কোনো বাধা মানে দিবলগীয়া বস্তু নাই গতিকে সেইটো দ্বিতীয় আনচাৰ কিন্তু আদাৰৱাইজ আমি অসমীয়া হিচাপে 7 দিন আমি মোৰ মতে অসমীয়া একদম অসমীয়া বিহু গীত আৰু অসমীয়া গীত মাতৰ বাহিৰে বেলেগ গোৱাটো উচিত নহয় এইটো মোৰ পাৰ্চনেল এটা থট কিন্তু তাৰপিছত 7 বিহুৰ পিছত মানে জনতাই জনাৰ্দন বুলি কয় ৰাইজে যিটো কয় আমি সেইটো মানিম কিন্তু তাতো আমাৰ এটা কথা আহে যে এতিয়া যিসকল আৰ্টিষ্টে বোলে আজিলৈকে হিন্দী গাই পোৱাই নাই যধে মধে অকল গ্লেমাৰ দেখাবলৈ হিন্দী গান গালে নহ'ব বা যিসকল আৰ্টিষ্টে ভালকৈ অসমীয়া উচ্চাৰণ কৰিব নোৱাৰে তেওঁলোকে জাষ্ট বিকজ শ্ব' কৰিবলৈ যেনেকৈ তেনেকৈ অসমীয়া গালেই নহ'ব গতিকে সেইখিনি আমি ভালকৈ চাব লাগিব শেহতীয়াকৈ গীত এটা আপোনাৰ ৰিলিজ হৈছিল কৰো কৰো লাগে টাইটেলটো কিয় দিয়া হ'ল মই অকণমান নহয় কিবা কিবি নহয় এগৰাকী বিশেষ ব্যক্তিয়ে মোক পাৰ্চনেলি টাৰ্গেট কৰা কাৰণটো সকলোৱে অৱগত আৰু যদি অৱগত নহয় মই কৈ দিম প্ৰথম কথা মোৰ জীৱনৰ মই কথাটো কওঁ যে মোৰ জীৱনৰ 99% গান মোৰ লিখনি আৰু মোৰ সুৰ খুব কম সংখ্যক বা কম এনেকুৱা সময় থাকে য'ত মই কাৰোবাৰ পৰা মই গীত এটা লৈছোঁ এইবাৰ মই সৌভাগ্যক্ৰম বুলি ক'ম কোনোবাই কিবা এটা কৰিছে এইটো পিছৰ কথা মই খুব পজিটিভ দিশত চাওঁ এইবাৰ হৃদয় চন্দন বুলি অসমৰ এগৰাকী উদীয়মান মিউজিক ডাইৰেক্টৰ লেখক আৰু তেওঁ সুৰকাৰ গীতিকাৰ গোলাঘাটৰ সৰু গতিকে ইমান সুন্দৰ অকল মোৰ বুলি নহয় বহুতৰ ভাল শিল্পী কণ্ঠশিল্পীৰ কাম কৰিছে আকৌ শিল্পী বুলি ক'ব নোৱাৰোঁ বহুত মানে আমাৰ মাজত বহুত শিল্পকৰ্মী মানে ইমান বুদ্ধিজীৱী বহি আছে সকলোৱে আজি এজন বুদ্ধিজীৱী কিবা এটা ক'লেই হেৰি জেং হৈ যাব গতিকে এনেকুৱা হৈছিল যে মই ডিচেম্বৰ মাহত মোৰ ভাইটি মানে হৃদয় চন্দনে মোক ক'লে পদ্মনাভ দা আপোনাৰ কাৰণে এটা বিহুসুৰীয়া গীত এটা কৰিছোঁ বিহুসুৰীয়া দেই বিহু নহয় বিহুসুৰীয়া মানে মডাৰ্ণ গতিকে সেই গীতটি যেতিয়া মোক ক'লে যে এনেকুৱা গান এটা আছে গানটো এবাৰ শুনি চাওক মোক যেতিয়া শুনালে এই পাৰ্টিকুলাৰলি কৰু কৰু শব্দটো সি মানে কৌ লাগে কৈ আছে মই যদিও গুৱাহাটীত জন্ম মই লোৱাৰ আছামত জন্ম মোৰ দেউতাহঁতৰ গোটেই বংশ আপাৰ আছামৰ হয় মোৰ মাহঁতৰ গোটেই বংশ লোৱাৰ আছাম মানে উজনি নামনি মিলি মই গোটেই অসমৰে মিক্স গতিকে মই জানো যে ক'ত কি মানে শব্দৰ উচ্চাৰণবোৰ অলপ বেলেগ হয় তে মই সুধিলোঁ যে কৌ লাগে মানে কি মই বুজা নাই কৌ তে সি ক'লে আমি উজনি অসমত কৰোতো কৌ কওঁ মই কৈছোঁ ঠিক আছে যিহেতু মোৰ গুৱাহাটীত জন্ম মা দেউতাৰ গুৱাহাটীত জন্ম ককা আইতাৰ গুৱাহাটীত জন্ম মই কৰো শব্দটোৱে ক'ম মানে কৌটো মোৰ নাহে তো সেইটো ডিছকাশ্যন হওঁতে গোটেই গানটোত আমাৰ সেই পাৰ্টিকুলাৰ পাৰ্টটো এটা হুক টাইপ এটা আছিল হুক লাইন তো সেই মই ভাবিলোঁ যে ঠিক আছে আমি তেনেকৈ নামটো কৰিলোঁ নামাকৰণ কৰিলোঁ কৰো লাগে
আৰু খুব এটা মানে কি বুলি ক'ম এটা খুব মৰমীয়াল ৱেট এটা খুব মানে পজিটিভ ৱেট আমি গানটো ধুনীয়া কিন্তু গানৰ কোনো তাতে একো নায়েই যিটো ৱেট মোক এজন মানুহে এজন ব্যক্তি বিশেষে তেখেতে তোৰ কামেই হয় যে তেখেতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ফোনটো খুলি আজি অমুকে অমুক বেয়া কৰিছে তমুকে তমুক বেয়া কৰিছে তেওঁ অসমৰ মানে পৰচৰ্চা খালি তেওঁ হৈছে সেই কিছুমান ঠাইত যে থাকে বেলেগ কাম নাই অকল পৰচৰ্চা পৰনিন্দা কৰি তেওঁ মানে সময় কটায় তো এবাৰ টাৰ্গেট মই হ'লোঁ গতিকে তেখেতে মোক গুৰ মাৰি গংগাত পেলালে আৰু ইমান বছৰ যিখিনি কাম কৰি গৈছোঁ যিসকল মানে দৰ্শকে মোক চিনি পায় তেওঁলোকে মোক জানে আৰু যিসকলে চিনি নাপায় তেওঁলোকেও এতিয়া মোক জানে লাগিলে অপপ্ৰচাৰ কৰাই পেলাই তেওঁলোকে মোক গুৰ মাৰি গংগাত পেলাইছে যে কৰো লাগে অশ্লীল গান এতিয়া তেখেতে যদি অশ্লীল গানটো ওলাব পাৰে যদি তাতে কিবা অশ্লীল মন্তব্য অশ্লীল মিনিং অশ্লীল শব্দ যদি কিবা আছে মোৰ দায়বদ্ধতা আছে ন 18টা বছৰটো মই এনেই কাম কৰা নাই গতিকে মই তেতিয়া প্ৰত্যুত্তৰ দিলোহেঁতেন কিন্তু তেওঁ এনেই এতিয়া যিহেতু এনেই ভুকি আছে মই তেতিয়া কৰিব লগা একো কাম নাই এনে মানে ৰাতিপুৱা কি সাবজেক্টৰ ওপৰত ভিডিঅ' বনাম বুলি মোবাইল আজি বোলে এনেকে তেওঁ ফোনটো ধৰি পেলাই আজি অমুকজনী ছোৱালীয়ে অমুকটো কাপোৰ পিন্ধিছে কিয় পিন্ধিছে তাই বেয়া কালি বোলে অমুকজন অভিনেতাই কি কৰিছে অমুক পৰহি বোলে অমুকজন ছিংগাৰে সি চাকৰি কৰিছে সি কিয় পইচা ল'ব লাগে তাৰমানে আমাক চবকে টাৰ্গেট মোক কৈছে অশ্লীল মানে অসভ্য কিবা কিবি তো এইবিলাক ভাষাবোৰ কৈ তেওঁ নিজৰ আচলতে পৰিচয় দিছে আৰু সেইবিলাক মোৰ আৰু এটা কথাত কিন্তু মোৰ সেইটো সময়ত বেছি বেয়া লাগিছিল কিয় তেওঁ কিবা একাংশ শিল্পী অসভ্য কিবা এনেকৈ কথাটো কৈছিলে কৈছিলে মই অকণমান শুনিছিলোঁ নহয় মানে তেখেতৰ মই প্ৰথম এতিয়া চাওক মই তেওঁক আগতে চিনি নাপাইছিলোঁ তেওঁ কোন হয় তেওঁ যেতিয়া জয়ন্ত কাকতিদা আমাৰ সকলোৰে পৰিচিত এগৰাকী সংগীত শিল্পী বাদ্যযন্ত্ৰী শিল্পী ক'বলৈ ভয় লাগে আজিকালি শব্দটো তো বাদ্যযন্ত্ৰী শিল্পী তেওঁ ইমান ধুনীয়াকৈ পোষ্ট এটা দিছে যে এনেকৈ অসমৰ প্ৰত্যেকগৰাকী ছিংগাৰ চব কণ্ঠশিল্পীকে মেল এণ্ড ফিমেল এইটো ফেচবুক লাইভত আছে এইটো সকলোখিনি অশালীন এটা মন্তব্য তেওঁ শব্দটো ব্যৱহাৰ কৰিছে যিটো অসাংবিধানিক তো সেইটো কোৱাৰ লগে লগে তাতেতো আমি সকলো সাঙুৰ খাই গ'লোঁ একদম আৰম্ভণিৰ পৰা এতিয়ালৈকে মানে জীৱিত যিখিনি আছে তেওঁ হয় আৰু যিখিনি মৰণোত্তৰ সকলোৱে আমি ইয়াতে সাঙুৰ খাই পৰিলোঁ এতিয়া তাৰপিছত তেওঁ চৰি কওক নকক অলৰেডি আমাৰ শিল্পী সমাজে কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰী শিল্পী সমাজে গোটেইখিনিয়ে লগ লাগি আমি ভাবিলোঁ যে এটা আমি উচিত ব্যৱস্থা লোৱা মানে উচিত ব্যৱস্থা এটা ল'লোঁ লৈ পেলাই আমি দিছপুৰ থানাত গৈ পেলাই আমি এইখিনি গোচৰ দিলোঁ তেওঁ এৰাতি থাকিলে হোৱাট এভাৰ ইট ইজ এইটো তেওঁ ভুল কৰিছে স্বীকাৰ হ'ল কিবা হ'ল তাৰপিছত যেতিয়া ওলাই আহিছে তেওঁ পাৰ্টিকুলাৰলি কেইগৰাকীমান শিল্পী যেনে ৰূপম ভূঞা পদ্মনাভ বৰদলৈ নীল আকাশ প্ৰিয়ংকা ভৰালী জয়ন্ত কাকতি অমুক তমুক এনে কৰি তেওঁৰ লিষ্টত কেইগৰাকীমান টাৰ্গেট নাম আছে তো নাম লৈ পেলাই এতিয়া ভাবিছে যে এতিয়াতো অলৰেডি ৰঙাঘৰৰ আলহী এদিন হ'লেও হৈ আহিলে ওলাই আহি পেলাই এতিয়া ডাইৰেক্ট মোক টাৰ্গেট কৰিছে কৈছে সি কোন অমুক কোন ঠিক আছে মই কোন হ'বলৈ ক'বলৈও যোৱা নাই মোৰ একো নাই কোনোবাই মোক চিনি পাওক বা কোনোবাই মোক চিনি নাপাওক তাৰে ওপৰত মোৰ চিন্তাধাৰাখিনি আছে কাৰণ মই সংগীতৰ আকৌ সাধক বুলি নকওঁ সাধক বুলি ক'লে আকৌ এটা পাপ লাগিব মই সংগীতৰ ছাত্ৰ সংগীতৰ কৰ্মী তো মই সংগীতৰ কৰ্মখিনি যিখিনি সৰুৰ পৰা যিখিনি কৰি আহিছোঁ গান শিকিছোঁ এতিয়া ল'ৰা ছোৱালীক গান শিকাওঁ গতিকে গান ফ্লপ হিট কিবা হোৱা জনপ্ৰিয় হোৱা নোহোৱাৰ লগত মোৰ মতলবেই নাই সেইটো মোৰ মতলব নাই মোৰ মতলবটো হৈছে ভাল সংগীত কৰি যাব আৰু আজি ইমানটা বছৰে যোৱা 18টা বছৰে যিসকল দৰ্শক অনুৰাগী ফেমিলি ফ্ৰেণ্ডছ সকলোৱে এইটো জানে যে এই মানুহজন চিনচিয়াৰ এটলিষ্ট মোৰ দুশ্মন হ'লেও ক'ব কোনোবা যদি শত্ৰু আছে তেখেতেও ক'ব যে যিমানে বেয়া নকওঁ কিন্তু মানুহজন চিনচিয়াৰ কিহত চিনচিয়াৰ নিজৰ কৰ্মত সংগীতত গতিকে তেখেতে মোক সেই অপপ্ৰচাৰ চলোৱাৰ কাৰণে ডেফিনেটলি সেই 0.09% তাৰমানে সেই এছাম ইমান কণ কাৰণ তুমিও জানা নীলোৎপল ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ বহুত ডিফাৰেণ্ট আকাশ পাতাল পাৰ্থক্য যিসকল মানুহে ধৰক কাৰোবাক ধৰা মোক কোনোবাই বেয়াকৈ যদি কমেণ্টো লিখিছে মেক্সিমাম মই ফেচবুক সেইটো খুলি চাওঁ তেওঁলোকৰ গোটেইবোৰ ফেক একাউণ্ট দেই আৰু যিসকলে বেয়াকৈ লিখে চব লক প্ৰফাইল ইমানেই সাহসী মোক গালি দিছে কিন্তু নিজৰ প্ৰফাইলটো খুলি থ'ব পৰা নাই লক কৰি থৈ দিছে তো মইতো কোনো ভুলো কৰা নাই গতিকে মই ক্ষমাও নিবিচাৰোঁ আৰু কৰোঁ লাগে আচলতে মানসিকতাৰহে নিদৰ্শন দিছে মোৰ ফালৰ পৰা কৰোঁ লাগে মৰম কৰোঁ লাগে প্ৰেম কৰোঁ লাগে অভিমান কৰোঁ লাগে খং কৰোঁ লাগে গানটো শুনিলে গম পাব তাত লিখাই আছে গোটেইখিনি দুটা লাইন শুনো নেকি আমি কৈছোঁ যে কথাৰ মাজে মাজে আমি ডেফিনেটলি
লুইতৰ সিপাৰে মাজুলীৰ চাপৰিত উজাই পানী হাঁহৈ চৰে মাজুলীৰ সিপাৰে তোকে দেখাৰ পৰাই মৰম মোৰ কৰো কৰো লাগে চিন্তনা ভাৱনা বুকুৰ বহনা এৰিব নোৱাৰো মনৰে ব্যথা এই ভাল পাওঁ বুলি ক'লে তই আকৌ মনে মনে বেয়া পাই যাবি নেকি এই বেলেগ আকৌ চহৰৰে দামী দামী গাড়ী থকা ল'ৰা প্ৰেমত পৰিছ নেকি এই যি থাকে থাকক চাই ল'বি পাচন মই তোকে বনাম ৰাণী তই মোৰে দেহা জন্ম ৰমৰ স্বাভিমান যাচিবি নে বিহুৱান তুমি নিজে কোৱা ইয়াতে ক'ত তুমি বেয়া বস্তু বিচাৰি পাইছা একদম মাজুলীৰ পৰা আৰম্ভ কৰি বালিচৰৰ কথা গোটেইখিনি কৈ মেলি দাচিবিনি বিহুৱান ইমান ধুনীয়া এটা মৰমৰ এটা গান সেই গানটোক সেই এজন বিকৃত মানসিকতাৰ মানুহে কেইগৰাকীমান মানুহক উচতনিমূলক মন্তব্য দি মোক বদনাম কৰাৰ খুব ভাল এটা প্ৰচেষ্টা কৰিলে আৰু যাৰ কাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি সফল এই ক্ষেত্ৰত আপুনি সফল মই সফল মই গীতেৰেও সেইটো সফল হৈছোঁ আৰু তেখেতে মোক যিখিনি মিছা ভুৱা যিখিনি লগাইছে তাৰ কাৰণেও মই সফল কাৰণ তেওঁ ভাবিছিল যে এইবিলাক কৈ পেলাই তেখেতৰ মানে মনোবলটো ভাঙিম কিন্তু সেইটো নহ'ব তাৰমানে এইটো একদম ভুল কাৰণ তেওঁ এনেই তেওঁৰ কামেই হৈছে যে তেওঁ পপুলাৰিটি পাইছে মানুহৰ বেয়া কৈ পপুলাৰিটি পাইছে আৰু আমি নিজৰ কাম কৰি কৰি পাইছোঁ অকণমান অতীতলৈ যাব বিচাৰিছোঁ আপোনাৰ সংগীতৰ যিটো জীৱন কেনেকৈ আৰম্ভ হৈছিল মই ক্লাছ কেজি নে 1 তো প্ৰথম মই মোৰ যমজ ভাতৃ আছে মোতকৈ 1 মিনিটৰ ডাঙৰ সি অৰুণাভ আৰু পদ্মনাভ পদ্মনাভ চ' সি আৰু মই আমি মাৰ স্কুলত মা কামৰূপ একাডেমী হায়াৰ ছেকেণ্ডেৰী স্কুলত শিক্ষয়িত্ৰী অৰুণাভে কি কৰে অৰুণাভে সি বেংকিং ছেক্টৰত কাম কৰে কেতিয়াবা একেলগে বহুৱাব লাগিব আৰু দেখাত আমি একে বহুতে কনফিউজ হয় সি খালি চশমা পিন্ধে প্ৰথম গম পালোঁ আচ্ছা সি খালি চশমা পিন্ধে তাৰপিছতে বহুতে কনফিউজ হয় আগতেও মই যেতিয়া ইণ্ডিয়ান আইডল চাৰেগাঁৱৰ পৰা যেতিয়া ওলাই আহোঁ বহুতে কয় আপোনাক ফেচবুক ইনষ্টাগ্ৰামত মেছেজ দিলে আপুনি ইমান ধুনীয়াকৈ ৰিপ্লাই দিয়ে কিন্তু সন্মুখত যেতিয়া দেখা পাওঁ তেতিয়া আপুনি নামাতে ইমান অহংকাৰী নে আপুনি এনেকৈ মই কৈছোঁ মই ৰাস্তাত তেনেকৈ নাযাওঁৱে আৰু কৈছে আপুনি বাইক চলাই গৈছে মই কৈছোঁ মোৰ বাইকেই নাই মোৰ গাড়ী আছে তো সি বাইক চলাই যায় তো তেনেকুৱা ধৰণৰ হয় আৰু তাৰপিছতে মই তেতিয়া প্ৰথম ক্লাছ 1ত মই আৰু অৰুণাভে মাহঁতৰ স্কুলত খেলি থাকোঁতে তেতিয়া অসম সাহিত্য সভাৰ যিটো এন্থাম চিৰ চেনেই মোৰ ভাষা জননী সেই গীতটি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মা আমি আইতা বুলি মাতোঁ ভূপেন হাজৰিকাদেৱৰ সুদক্ষ ভগ্নী সুদক্ষিণা শৰ্মা আইতাই গানটো মাহঁতক শিকাই আছিল টিচাৰসকলক শিকাই থাকোঁতে মই বোলে গুণগুণাই আছিলোঁ তো মই গুণগুণাই থাকোঁতে তেতিয়া আইতা আহি পেলাই ক'লে যে এইটো কাৰ ল'ৰা মায়ে ক'লে মোৰ পুত্ৰ হয় দুজন অৰুণাভ আৰু পদ্মনাভ তেতিয়া আইতাই ক'লে অকণ গুণগুণাই দিয়াচোন সেই তেতিয়া মই চিৰ চেনেহী মোৰ ভাষা জননী সেই গীতটি যেতিয়া সাহিত্য সভাৰ গীতটি মই অকণমান ক্লাছ 1 মই তেতিয়া গানৰ কথা একো নাজানো মই অলপ গুণগুণাই দিছোঁ গুণগুণাই দিওঁতে তেতিয়া আইতাই কৈছে যে তাক মানে ইহঁত দুটাকে ডাঙৰ হ'লে মানে কিবা ভাল কৰিব গতিকে গানত দিলে ভাল হ'ব চ' মায়ে লগে শুনি পেলাই মোক ক্লাছ 2ত হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ প্ৰশিক্ষণ দিয়াবলৈ আৰম্ভ কৰিলে মোক গায়কীত দিলে ভোকেলছত দিলে আৰু অৰুণাভক তবলাত দিলে আৰু মোৰ গুৰু আছিল তেতিয়া জিতেন বসুমতাৰী ছাৰ চ' তেওঁৰ পৰা মই ক্লাছিকেল তেনেকৈ শিকিবলৈ আৰম্ভ কৰিলোঁ তো সেই যাত্ৰাটো সংগীতৰ তাৰ পৰা আৰম্ভ হৈছে আপোনাৰ কণ্টিনিউ হ'ল কিন্তু ভাইটিৰ নহ'ল অৰুণাভে নকৰিলে সি এবছৰমান কাৰণ শাস্ত্ৰীয় সংগীত ক্লাছ 2ত শিকাৰ ধৈৰ্যটো বহুত লাগে আৰু সকলোৱে বৰ হৈ যায় কাৰণ ইমান ইজি নহয় এইটো শিকা গতিকে অৰুণাভে 1-1.5 বছৰমান কৰি তাৰপিছত তবলাযোৰ আলমাৰীৰ ভিতৰত সোমাই থৈ দিলে আৰু মই আজিলৈকে প্ৰেক্টিছ কৰি আছোঁ ক্লাছিকেলৰ আমি অকণমান যাওঁ মুম্বাইলৈ হয় মুম্বাই যাত্ৰাটো কেনেকৈ হৈছিল সেই যাত্ৰা মই আচলতে কেতিয়াও জানানে নীলোৎপল কেতিয়াও মই ছিংগাৰ হ'ম মানে প্ৰফেচনেল ছিংগাৰ হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ কাৰণ সৰু থাকোঁতে যেতিয়া মই গীতৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিলোঁ মই খুব কৰ্মশালাবোৰ মায়ে মোক লৈ যায় ৰুদ্ৰ বৰুৱা গীত হওক পাৰ্বতী প্ৰসাদ বৰুৱা গীত হওক জ্যোতি সংগীত হওক বিষ্ণুৰাভাদেৱৰ গীত হওক আনন্দীৰাম দাসৰ গীত হওক বনগীত হওক বৰগীত হওক লোকগীত হওক প্ৰত্যেক কৰ্মশালাত মোক লৈ যায় তাৰপিছত মই কম্পিটিশ্যনবোৰ জইন কৰোঁ ৰূপম ভূঞা তেখেতে ছিনিয়ৰ গ্ৰুপত উইনাৰ হয় আৰু জুনিয়ৰ গ্ৰুপত মই হওঁ গতিকে আমাৰ মানে চবে ভাবে যে একেটা ফেমিলিৰ নেকি দেখাটো আমাক একে লাগিছিলে একে ফেমিলি বুলি ভাবিছিল মই ক'লো নাই তেখেত ৰূপম ভূঞা মই পদ্মনাভ বৰদলৈ কিন্তু আমাক খুব মৰম কৰে আমি মুঠতে একেলগে সেই তেনেকৈ মোৰ কম্পিটিশ্যন কৰিহে মই মানে গানৰ মানে পৰীক্ষা দিহে মই আগবাঢ়িছোঁ গতিকে মোৰ কেতিয়াও হাবিয়াস নাছিল যে মই আফটাৰ গ্ৰেজুৱেশ্যন মই কিবা বিখ্যাত প্ৰফেচনেল ছিংগাৰ হ'ম মোৰ সেই ষ্টেজ শ্ব' কৰা কোনো তেতিয়া নাছিলে কোনো হেৰি নাছিলে কিন্তু তাৰপিছত মই আফটাৰ ক্লাছ 12 যিহেতু মই ছায়েন্স
ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ মোৰ সেই যিটো বম্বে ট্ৰানজিশ্যনটো কেনেকৈ আহিলে মই কৈ আছোঁ এবছৰ মই তেতিয়া মেডিকেল ফেইল কৰিলোঁ জেনেৰেল কেটেগৰী মেডিকেল ফেইল কিন্তু মোৰ ইঞ্জিনিয়াৰিঙত পাই গ'লোঁ মই মাক ক'লোঁ মই নকৰোঁ ইঞ্জিনিয়াৰিং মই মেডিকেলে পঢ়িম এবছৰ ড্ৰপ মই দিম সেই এবছৰ ড্ৰপ দিয়া সময়ত মায়ে মোক কটন কলেজত এডমিশ্যন দিয়া দিলে চ' কটন মানেতো মানে এটা বেলেগ মাদকতা আছে কটনত জইন কৰাৰ লগে লগে মানে তাতে কোনোবাই গম পালে GSে গম পালে কোনোবাই গম পালে ক'লে যে ইংলিছ মিডিয়ামৰ পৰা এগৰাকী যুৱক আহিছে ষ্টুডেণ্ট আহিছে খুব ভাল গান গায় আপোনাৰ স্কুল ক'ত আছিল স্কুল মোৰ মহৰ্ষি বিদ্যা মন্দিৰ আৰু কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা চ' ইংলিছ মিডিয়ামৰ পৰা ডাইৰেক্ট CBSE বৰ্ডৰ পৰা মই ডাইৰেক্ট হেৰিলৈকে আহিলোঁ আমাৰ ষ্টেট বৰ্ডলৈকে আহিলোঁ ষ্টেট বৰ্ডলৈকে তাৰপিছতে তেতিয়া মই যদিও সেই ৰুদ্ৰ বৰুৱা গীত তাতে গাই আছোঁ মোক হিন্দী গীত যেতিয়া মই গাওঁ তেতিয়া মানে প্ৰিন্সিপাল হওক প্ৰফেচাৰ হওক মোৰ ফ্ৰেণ্ডছ চাৰ্কেল হওক আমাৰ ইউনিয়ন বডিৰ হওক সকলোৱে কয় যে তুমি গান গালে তোমাক মানে নেশ্যনেল লেভেলৰ ছিংগাৰ যেন লাগে চ' সেইটো প্ৰথম কটন কলেজে মোক সেইখিনি এনকাৰেজমেণ্ট দিছে চ' সেইটো বছৰতে মই গেপটো লওঁতে মই সেইটো বছৰত ঘপককৈ মাক ক'লোঁ ইণ্ডিয়ান আইডল অডিশ্যন আহি আছে তো তেনেকৈ আমি আলোচনা কৰি মেলি মায়ে কৈছে ঠিক আছে দি আহা তো তেতিয়া মই অডিশ্যন দিব গৈছিলোঁ হেৰিত দিল্লীত ৰূপম দাত অডিশ্যন দিব গৈছিল কলকাতাত চব গৈছিল তেতিয়া আমাৰ অসমৰ যিমানবোৰ এতিয়া এষ্টাব্লিছ ছিংগাৰ চব গৈছে তেতিয়া তো তেতিয়া মানে আমি সেই অডিশ্যন দিব গ'লোঁ কাৰণ আমি যোৱাৰ আগলৈকে কেতিয়াও ইণ্ডিয়ান আইডল চাৰেগাঁৱৰ পৰা এইবিলাক কৰোঁ অডিশ্যন অসমলৈকে অহাই নাই কেলকাতাৰ পৰাই শেষ হৈ যায় তাৰ এইহালৈকে নাহে তাৰমানে তো যিহেতু দেৱজিৎ চাহে 2005 চনত চাৰেগাঁৱৰ পৰা ZTVৰ পাতনি মেলিছিলে আৰু মই তেতিয়া 2007ত ইণ্ডিয়ান আইডলৰ প্ৰথম পাতনিটো মেলিছিলোঁ অসমীয়া হিচাপে তাৰ আগত কোনো ফাইনেলিষ্ট হোৱা নাই গতিকে সেই টাৰ্ণিং পইণ্টটো আহি গ'ল অহাৰ লগে লগে মই বম্বেত শ্বিফ্ট হ'ব লগা হ'ল ছনী টিভিয়ে মোৰ লগত এবছৰ কণ্ট্ৰেক্ট কৰিলে তাতে গ'লোঁ তাতে আকৌ পঢ়া শুনাত এবছৰটো মই গেপ দি দিছিলোঁ তাৰপিছত আকৌ 2008-9 চনত মই আকৌ মহাৰাষ্ট্ৰ ছেট মানে মহাৰাষ্ট্ৰ কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ AIEEE দি তাতে আকৌ মোৰ গ্ৰেজুৱেশ্যন আৰম্ভ কৰিলোঁ ইঞ্জিনিয়াৰিঙত মেডিকেল ড্ৰিমবোৰ শেষ তাতে শেষ ডক্টৰ হোৱা আশা শেষ তেতিয়াৰ পৰা মই গম পালোঁ যে মই ডক্টৰ পদ্মনাভ বৰদলৈ নহওঁ তাৰপিছত সেইটো গ'ল তাৰপিছত তেনেকৈ কিন্তু এই ভাগ্যৰ খেল সেইটো এতিয়া মই যে ক'লোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মই এজন প্ৰফেচনেল চকৰি ঘূৰি আছে মানে বেলেগৰ কি হয় যে সৰুৰ পৰা ছিংগাৰ হ'ম বুলি এটা সপোন ৰাখে অসমত এটা এলবাম গাই পপুলাৰ হ'ব তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল লাষ্টত নেশ্যনেল ইণ্টাৰনেশ্যনেল ভাবে মোৰ উল্টাটো হৈছে মোৰ প্ৰথম কৈছে নেশ্যনেল লেভেল তাৰপিছত তাতে মই কৰি তাৰপিছত তেনেকৈ তাতে 7 বছৰ বম্বেত আছোঁ তাতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত যেতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তেতিয়া মোৰ কেম্পাছ প্লেচমেণ্ট হৈছে মই বেংগলোৰ এচেঞ্চিয়াৰত জব পাইছোঁ তো তেতিয়া মই ভাবিছোঁ যে মই আৰু পঢ়া শুনা আৰু চাকৰি নকৰোঁ মোৰ মা দেউতাক মই ক'লোঁ যে মই এতিয়াৰ পৰা একদম মিউজিকত ফুল টাইম লাগিম মই নাজানো মই দুইমুঠি ভাত মই খাব পাৰিম নে নোৱাৰিম কিন্তু মোৰ পেশ্যনটো মিউজিকত আৰু বম্বেত যিটো এটা এক্সপ'জাৰ পাইছোঁ মই ভাবিছোঁ যে মই এইটোতে অব্যাহত ৰাখিম চ' সেইটো চাগে মা দেউতাৰ আশীৰ্বাদ গুৰুৰ আশীৰ্বাদ মানুহৰ মৰম ভগৱানৰ আশীৰ্বাদত মই চাগে সেইটো কৰিবলৈ অলপ হ'লেও সক্ষম হৈছোঁ আৰু মই সেই 2013 চনৰ পৰা আজিলৈকে মানে চাৰেগামাৰ পৰা কৰিলোঁ সেই চাৰেগামাৰ পৰা পিছৰ পৰা আৰু মই প্ৰফেচনেলি দিনে ৰাতিয়ে মই গানতে কাম কৰি আছোঁ মাজতে আপুনি ফেচবুকত এখন ফটো দিছিলে শ্বাহৰুখ খানৰ য়েছ মোৰ মানে ফটোখন দেখি ভাল লাগি গৈছিল আৰু কাৰণ আমাৰ নিচিনা বহুতৰে শ্বাহৰুখ খানক এবাৰ লগ কৰাটো ড্ৰিম আৰু আপুনি একেখন মঞ্চ শ্বেয়াৰ কৰিছিল শ্বাহৰুখ খানৰ সৈতে সেই বিষয়ে অকণমান ক'ব নেকি সেইটো অভিজ্ঞতা শ্বাহৰুখ খানক মই লগ পাম বুলি আচলতে মই ভবা নাছিলোঁ কাৰণ মোৰ কাৰণে আচলতে মই যেতিয়া এটা ৰিয়েলিটি শ্ব'ত গৈছিলোঁ মোৰ কাৰণে শংকৰ মহাদেৱনজী তেওঁলোক মোৰ কাৰণে লেজেণ্ডছ মোৰ কাৰণে A.R. ৰহমান ছাৰ লতা মংগেশকাৰ সংগীতৰ দিশৰ মানুহ মানে তেওঁলোককতো লগ পাম বুলি মোৰ এটা মনত বেলেগ ফূৰ্তি আছিল কিন্তু মানে কয় ন শুনত সুৱগা হৈ গৈছিল যে তেওঁলোকৰ সমান্তৰালভাৱে যিমানবোৰ ষ্টাৰ্ছ মই সলমান খান হওক শ্বাহৰুখ খান হওক প্ৰত্যেকবোৰ মানে ঐশ্বৰ্যা ৰায় যিমানবোৰ আছিল চব মই ভাল তাৰে ছুপাৰষ্টাৰক লগ পালোঁ আৰু তাৰে ভিতৰত শ্বাহৰুখ খান ছাৰৰ মেমৰিটো আৰু তাৰে ভিতৰত শ্বাহৰুখ খান ছাৰৰ মেমৰিটো এইকাৰণে মোৰ কাৰণে স্পেচিয়েল কাৰণ মই ভাবিছোঁ যে শ্বাহৰুখ খান তেওঁলোকে আহি পেলাই আমাৰ এপিছ'ডটোত চাৰেগামা এপিছ'ডত তেওঁলোকে চিনেমাৰ প্ৰমোশ্যন কৰিব আহে মই কৈছোঁ চিনেমাৰ প্ৰমোশ্যন কৰিব আহিব কোন আহিব সুধিছোঁ কৈছে শ্বাহৰুখ খানৰ কাটৰিনা চ' কাটৰিনা কেফ মোৰ তেতিয়াৰ দিনৰ ক্ৰাছ আছিলে তাৰপিছতে মই মোৰ মন মই যে শ্বাহৰুখ খান আহিব সেইটোতকৈ বেছি ডাঙৰ কথা মই কাটৰিনা কেফত দেখা পাম তো মই মানে বাকীবোৰ আমাৰ যিখিনি মেল কণ্টেষ্টেণ্ট আছিলে আমি যিখিনি ল'ৰা আমি প্ৰতিযোগী আছিলোঁ আমাৰ মানে চকু কাটৰিনা কেফৰ ওপৰত আৰু ছোৱালীবিলাকে শ্বাহৰুখ খানৰ কাৰণে বলীয়া হৈ গৈছে তাৰপিছত মই নাজানো যে মোক কোনটো গান দিব মোক আৰু এগৰাকী কো কণ্টেষ্টেণ্টক আমাক তুঝে দেখা তই জানা সনম গানটো ক'লে তো শ্বাহৰুখ খানে ক'লে যে তুমি এটা কাম কৰা তুমি এই গানটো যে মোৰ গাবা লেজেণ্ডাৰী ছং মই তোমাৰ কো ছিংগাৰজনীৰ লগত ৰোমেন্স কৰিম আৰু তুমি গানটো গাবা আৰু মই তোমাৰ কণ্ঠত লিপচিং কৰিম চ' সেইটো এটা
এটা বেলেগ মোমেণ্ট ক্ৰিয়েট হ'ল মই মানে একদম সেইটো মোৰ আশাৰো ওপৰৰ আশা তাৰ মানে মোৰ চকু আছিল কেটৰিনা কেফৰ ওপৰত যে তেওঁৰ আগত মই ভালকৈ এটা কিবা এটা গান গাই ইমপ্ৰেছ কৰাম কিন্তু তাতোকৈ ডাঙৰ এটা হেৰি হৈ গ'ল যে তেখেতে নিজে আহি পেলাই ক'লে যে পদ্মনাভৰ ভইচত মই লিপচিং কৰিম চ' সেইটো মোৰ জীৱনৰ কাৰণে এতিয়ালৈকে বৰ্তমানলৈকে মোৰ খুব এটা স্মৰণীয় এটা দিন আৰু তাৰপিছত কেটৰিনা কেফে আকৌ তেখেতৰ পাৰ্চনেল চাবি থাকে যে কি ৰিং এটা মোক গিফ্ট দিছিলে মই আজিও একদম চন্দুকত থৈ দিছোঁ ভালকৈ তো সেই তেনেকুৱা সেইবোৰ হেৰি কেতিয়াবা ঘৰত গ'লে সেইটো চাম এইটো নেদেখায় কামকে লৈ নাহোঁতো সৰু এটা লৈ নাহোঁ এনেই চাম আৰু মই আচলতে এইখন ফটো বহুত বছৰ আগতে আপলোড কৰিছিলোঁ এতিয়া বেছিকৈ কিয় ভাইৰেল হ'ল সেইটো তুমিও জানা হিন্দী গীতৰ প্ৰসংগ ওলাইছে যিহেতু আপোনাৰ কণ্ঠত এটা হিন্দী গীত শুনো মোৰ নিজৰ হিন্দী গীতটোৱে গাই দিছোঁ যিটো গ্ল'বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ডছত মই 2016 চনত বেষ্ট ডেবিউটাণ্ট মিউজিক কম্প'জাৰ আৰু ছিংগাৰ হিচাপে পাইছিলোঁ সেইটোকে মই গাই দিছোঁ তেৰি जो बातें हैं वो मुलाकातें हैं दिल में जो तेरी यादें हैं तेरी जो बातें हैं লগে লগে এই যে শ্বাহৰুখ খানে আপুনি যিটো গীত লিপচিং কৰিছিলে সেইটো শুনো লগে লগে আচ্ছা এইটো বহুত পুৰণা গান অঁ तुझे देखा तो ये जाना सनम प्यार होता है दीवाना सनम तुझे देखा तो ये जाना सनम प्यार होता है दीवाना सनम अब यहाँ से कहाँ जाए हम तेरी बाहों में मर जाए हम বাহ কি মজা বিহুৰ বতৰ আজি বিহুৰ বতৰত হিন্দী গানটো বিহুৰ নিচিনা গাইছো নেকি নাই বঢ়িয়া মোৰ ভাল লাগিলে শুনি তাৰমানে প্ৰসংগ ক্ৰমে ওলাইছে কাৰণে আৰু আপুনি যিহেতু হিন্দী গীত ভাল গায় সেইকাৰণেহে মই গোৱাইছোঁ বিহুৰ বতৰত কি হয় বিহুৰ বতৰ মানে কি বহাগ আৰু বহাগে বিয়াৰ বতৰালৈ আহে আমি এতিয়া পদ্মনাভ বৰদলৈ বিয়াখন কেতিয়ালৈ খাব পাম কি ঠিক বম্বেত গৈ পেলাই পদ্মনাভৰ স্বয়ম্বৰে পাতোগে সেইকাৰণে বৰ্তমান বাৰু এইটো এতিয়ালৈকে এই বছৰ বিয়াৰ খবৰ পায় নে নাপায় নাজানো আৰু যেতিয়া সময় আহিব তেতিয়া চবে খবৰ পাই যাব চাই থকা হৈছে নেকি সেইবোৰ চিক্ৰেট হয় সেইবিলাক একো নকওঁ এতিয়া আইডিয়া গৈ লওক সেইটো অপেক্ষাৰত একদম কোন হয় কোন গৰাকী হয় চালেই হ'ল একদম সময়ত ৰিভিল কৰিব মানে গতিকে বিয়া বিহু সকলোবিলাক আমি কথা পাতি আছোঁ গতিকে একদম অন্তিম মুহূৰ্তত শেষত আমি এটা বিহুৰে অনুষ্ঠানটো আমাৰ শেষ কৰিম ঠিক আছে আৰু মই নীলোৎপলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানবোৰ কথা আজি মোৰ পৰা উলিয়ালে ইমান বছৰ ৰৈ ঢেৰ কথাটো আছে কিন্তু আজি আমি অকণমান চমু ৰাখিছোঁ কাৰণ আমাৰ ৰিহাৰ্চেলো চলি আছে আৰু মই এটা ৰিকুৱেষ্ট কৰিলোঁ যে যিহেতু নীলোৎপলে আমাৰ অকণমান ৰিহাৰ্চেলছ দেখিছে আৰু মোৰ গোটেই টিমে বহুত কষ্ট কৰিছে আৰু এই যে ইণ্টাৰভিউটো যে আমি এতিয়া যে কথা পাতি আছোঁ ছাইডত ৰাইজে অকণমান কিন্তু হেৰি দেখি আছে ৰিহাৰ্চেল দেখি আছে ন ৰিহাৰ্চেল বঢ়িয়া সেইকাৰণে মই মানে আমাৰ গোটেই টিমক যাতে আশীৰ্বাদ দিয়ে আৰু লগতে মোৰ যিকেইগৰাকী ফিমেল আৰ্টিষ্ট একদম উদীয়মান অসমৰ খুব ভাল ছিংগাৰ্ছ তেওঁলোকে উঠি আহিছে ভাৰ্গৱী আছে নিবেদিতাহঁত আছে সকলো আছে গতিকে তেওঁলোকক যাতে আশীৰ্বাদ দিয়ে আমাৰ গোটেই টিমক আশীৰ্বাদ দিয়ে মানে সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আৰু থেংক ইউ আমাৰ এইটো দেখাই থকাৰ কাৰণে ধন্যবাদ আৰু আমি বিহুৰে শেষ কৰিম ও জানো ঐ কুলিৰ কুমলীয়া ঐ মাত ও পিছে আজি গোটেই ৰাতি ও বিহু গাই থাকিলে ঐ দেহাতি নপৰিব হাত কুলিকেতে কি সৰু ভনীতি তোমালোকৰ ঘৰলৈ কুলিকেতে কি সৰু ভনীতি সদায় যাব পাৰোঁ মই কুলিকেতে কি সৰু ভনীতি দিয়া যদি মৰমৰ মাত এ নজুন্তি ওলালে বৰন্তি সলাই বৰে গছে পাতে জোনে পেলি কিয় পোহৰ তিলি মোৰে মন বলিয়া কৰিলি বসন্ত লাগে মন আনন্দ বিহুতে
আহিছে বিহুতি আহিছে বুলি ধন্যবাদ জনাইছোঁ Thank you so much. ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে আমি আকৌ পুনৰ লগ হ'ম আৰু বহু কথা আছে মই কৈছোঁ আপোনালোকক জনোৱাৰ চেষ্টা কৰিম আৰু এদিন ঘৰত যাম কেটৰিনা কাইফে দিয়া বস্তুটো চাবলৈ আৰু মই খানা খাবলৈ মাতিম আৰু এদিন আৰু এইটো ভাল খানা বনায় আৰু এই চেকেণ্ডত আৰু এটা কথা কৈ দিওঁ যে নীলোৎপল মানে আমি এতিয়া জানো যে ছ'চিয়েল মিডিয়াত কি কি চলি থাকে গতিকে সমাজখন যাতে অকণমান গঠনমূলক হওক মই কোনো এডভাইচ দিয়া নাই এটা অনুৰোধহে যে কয় নহয় যে কিতাপৰ কয় যে ডোণ্ট জাজ আ বুক বাই ইটছ কাভাৰ কিতাপৰ শব্দটো চাই গোটেই কিতাপখন যদি আমি জাজ কৰি লওঁ কি আছে কি নাই সেইটো আমাৰ ভুল হ'ব পঢ়িব লাগিব গতিকে যিকোনো মানুহক কণ্ট্ৰভাৰ্চি বা কাৰোবাক বেয়া কোৱাৰ আগত আমি নিজকে চালি জাৰি চোৱাটো উচিত মই কি কাৰণ হয় কাৰোবাৰ মানুহ মাত্ৰে ভুল হ'বও পাৰে বহুতৰ কিন্তু ঘপকে কোনোবা এজন মানুহক দোষাৰোপ কৰিবলৈ মই যাতে তোমাক যদি ক'লো কিবা এটা গালি দি দিলোঁ মানে তুমি যে বেয়া হৈ যাবা সেইটো হোৱাটো উচিত নহয় সেনেকৈ সমাজত বিশৃংখলতা বাঢ়ে গতিকে মোৰ অনুৰোধ সকলোৱে শান্তি মগজেৰে ভাবক অলপ নিজৰ কামত মন দিয়ক পঢ়া শুনা কৰক সাধনা কৰক চ' সাধনা মানে মেডিটেশ্যন অকল গানৰে বুলি নহয় মেডিটেশ্যন তেতিয়া সকলোখিনি ভাল থাকিব গতিকে এইখিনিকে কৈ এই অনুষ্ঠানৰ পৰা আমি দুজনে বিদায় লৈছোঁ ধন্যবাদ